ৰাষ্ট্ৰীয় পাঞ্জাব প্ৰতিযোগিতাত হাজোৰ বিটু কলিতাৰ সাফল্য অৰ্জন ৰূপৰ পদক আজৰি অনাত উৎফুল্লিত হাজোবাসী গুজৰাটত ২৯ মে'ৰ পৰা ২ জুনলৈ অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পাঞ্জাব প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে হাজোৰ বিটু কলিতাই এই প্ৰতিযোগিতাত বিটু কলিতাই ৭৫ কেজি ওজনৰ শাখাত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় চূড়ান্ত খেলখনত কেৰালাৰ খেলুৱৈৰ সৈতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই যদিও ৰূপৰ পদকতে শান্ত থাকিবলগীয়া হয় বিটু কলিতাই গুৱাহাটীৰ ডাউনটাউন ক্লাবত পাঞ্জা খেলৰ প্ৰশিক্ষণ গ্ৰহণ কৰা বিটু কলিতাই অসম দলৰ হৈ ৰাষ্ট্ৰীয় পাঞ্জাব প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ৰাষ্ট্ৰীয় পাঞ্জাব প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰা বিটু কলিতা হাজো গণেশটোলাৰ প্ৰয়াত হাজৰাম কলিতা আৰু বিনীতা কলিতাৰ কনিষ্ঠ পুত্ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলত বিটু কলিতাই ৰূপৰ পদক লাভ কৰাত আনন্দৰ বন্যা বৈছে সমগ্ৰ তীৰ্থনগৰী হাজোত ইফালে নিজৰ গৃহত উপস্থিত হোৱাৰ পিছত বিটু কলিতাক বিভিন্নজনে অভিনন্দন জনোৱা পৰিলক্ষিত হৈছে হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ মোৰ অনুভৱটো বহুতেই বেছি ভাল খেলিব গৈ কিনে মই ছেকেণ্ড মেডেল 75 ইয়ত কেটেগৰীত মই ছেকেণ্ড মেডেল পাবলৈ সক্ষম হৈছোঁ মোৰ এটা সপোন আছিলে মই হাজোৰ লগতে মই অসমৰ নাম কঢ়িয়াই তুলি আনিবৰ বাবে খেলটো গান্ধীনগৰত হৈছিলে গুজৰাট খেলটো 29ৰ পৰা 2 তাৰিখলৈকে হৈছিল পাঞ্জাৱ খেলটো খেলি বহুতেই ভাল লাগিলে বহুত শিকিব পালোঁ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আছিলে নেশ্যনেলত মই ছেকেণ্ড পালোঁ মোৰ এতিয়া আহি থকা মোৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত পাৰ্টিচিপেট কৰাৰ সপোন আছে মই তাত চিলেক্ট হৈছোঁ মই এবাৰ 12th পাছ এইটোত অনুভৱটোতো বহুতেই বেছি ভাল মোৰ পঢ়াৰ ফালেৰেও মোৰ বহুতখিনি এইম আছে হ'বৰ বাবে আৰু খেলাৰ ফালেৰে মই মোৰ ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিবৰ বাবে মোৰ বহুতখিনি ইচ্ছা আছে এইবাৰ মই ৰিপ্ৰেজেণ্ট কৰিবৰ বাবে মই এবাৰ চান্সো পাইছোঁ ইণ্ডিয়া এইটোতো মোৰ অনুভৱটো বহুতেই বেছি ভাল এইটো মোৰ চাব গ'লে আমাৰ গাঁৱৰ যিমানবোৰ মানুহ আছে মোৰ লগৰবোৰ আমাৰ ক্ৰীড়া সন্থাৰ আমাৰ মামা আমাৰ ঘৰৰ সকলো মানুহবোৰে বহুতেই বেছি ছাপোৰ্ট কৰে খেলিব যোৱাৰ আগতো বহুত বেছি সাহস দিয়ে বহুত বেছি কনফিডেঞ্চ দিয়ে মোৰ নাম বিটু কলিতা মোৰ হাজো গণেশটোলা ভাষাত ক'ব নোৱাৰিম যিটো মই অন্তৰৰ পৰা অনুভৱ কৰি আছোঁ ভাগিনী উল্লেখ কৰিছে আপুনি অনুপ্ৰেৰণা দি আহিছিলে আপোনাৰ নিজৰ মোৰ ভাগিন মানে কি মই ভাগিন নহয় মোৰ ঘৰৰ এটা মানে কি মোৰ নিজৰ ল'ৰা ছোৱালী বুলিয়ে মই ডাঙৰ কৰিছোঁ তাৰপিছতো মানে কি যিখিনি মোক সিহঁতে মানে কি দিছে মই বহুত আনন্দিত হৈছোঁ পঢ়াৰ পিনেও পাইছোঁ মই সিহঁতৰ পৰা আকৌ খেলৰ পৰাও পাইছোঁ যোনে যেনেকৈ আগবাঢ়ি যায় তেনেকুৱা কৰি আগবঢ়াই নিবৰ কাৰণে মই বহুত চেষ্টা কৰিছোঁ মই এগৰাকী মাতৃ হিচাপত সকলোৰে সপোন থাকে তেনেকুৱাকৈ মোৰো সপোন আছিলে যে মোৰ ল'ৰা এইটো মোৰ সৰু ল'ৰা হয় ডাঙৰ ল'ৰাও আছে দুটা ল'ৰাক মই সমানে আগবঢ়াই নি সুনাগৰিক কৰাৰ মোৰ এটা সপোন আছিলে কিন্তু সিহঁতে আজি মোৰ লগত সমানে মোৰ আশাত সিহঁতে সমৰ্থন কৰি আগবাঢ়ি গৈছে তাৰ বাবে মই বহুত সুখী আৰু মই সিহঁতক বহুত ধন্যবাদ জনাইছোঁ পাইছোঁ কাৰণ সিহঁতৰ দেউতাক বহুত সৰুতে ঢুকাই গৈছিল এই বিটুৰ যেতিয়া ১.৫ বছৰ আছিল তেতিয়াই তাৰ দেউতাক ঢুকাইছিল আজি ইমানখিনি ডাঙৰ তাৰ মামাকে কৰিছে সকলোবিলাক পাঞ্জাৰ মানে ট্ৰেইনিংবিলাক ইয়াৰ পৰাই লওঁ মই তেওঁক বন্ধু বুলিও ভাবোঁ ভাই বুলিও ভাবোঁ আৰু লগতে মোৰ গুৰু বুলিও ভাবোঁ কাৰণ মই জীৱনত ইমান ভবাই নাছিলোঁ যে মই কামৰূপ ডিষ্ট্ৰিক্টত কিবা এটা প্লেচ পাম কিন্তু বিটুৱে মোক ইমানখিনি উৎসাহ দিছিল যে তুমি পাবা মোৰ লগত প্ৰেক্টিছ কৰা তাৰপিছত তুমি খেলিব মানে ইচ্ছা কৰা নিজৰ মনোবল কৰা তুমি দিয়া তাৰে পিছত পাবা সেই হিচাপত ময়ো গ'লোঁ যোৱাবাৰ মই কামৰূপ ডিষ্ট্ৰিক্টত ছেকেণ্ড মেডেলটো পাইছোঁ সকলোবিলাকৰ মানে গোটেইখিনি ৰিজাল্ট মোক দিয়া বিটুৱে তেওঁৰ কাৰণে মই ইমানখিনি পাইছোঁ আৰু কৈছে মোক ষ্টেট খেলিবৰ কথা কৈছে তাতেও মই এইবাৰ নহ'লে অহাবাৰ হ'লেও মই চেষ্টা কৰিম প্ৰথমে মই এই আপোনালোক আটাইকে চেনেলৰ যিখিনি কৰ্মকৰ্তা আছে তেখেতসকললৈ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আপোনালোকৰ সহযোগত আজি আমি এইখন মানে মঞ্চ বুলিয়ে কৈছোঁ মানে থিয় হ'বলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ যিখিনি মানে ক্ৰেডিট বুলিয়ে কৈছোঁ সৰুৰ পৰা ই অলপ বেলেগ আছিল মানে যিটো কামত ধৰে সেইটো কামৰ পূৰা এই আগৰ পৰা গুৰিলৈকে সি মানে হেৰি কৰি উঠে গতিকে খেলটো তাৰ একদম এনেকুৱা হৈছে সি জুনুন আৰু খেল নহ'লে সি মানে থাকিব নোৱাৰে
সেইভাৱে আমিও যিখিনি পাৰিছোঁ সেইখিনি সহযোগিতা কৰিছোঁ। বাকী সি যিমানখিনি তাৰ ফালৰ পৰা দিব লাগে সি গোটেইখিনিয়ে দিছে। অকল খেলা বুলি নহয়, সি একদম পঢ়াখিনিও খুব ধুনীয়াকৈ কৰি আছে। গতিকে খেলৰ মাধ্যমেৰে বা পঢ়াৰ মাধ্যমেৰে সি আৰু অলপ ভৱিষ্যতলৈ আগবাঢ়ি যাব বুলি মই আশা কৰিছোঁ। আৰু আপোনালোকেও যাতে আমাক সদায় সেইখিনি সহায় সহযোগিতা আগবঢ়ায়, তাৰ কাৰণে আপোনালোকলৈ আৰু এবাৰ মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ঘৰৰ লগতে আজি ককায়েক নাথাকিল, কাৰণ তাৰ পৰীক্ষা আছে। সিও খুব মানে তাৰ লগত লাগি আছে। মামাক বা আমি গোটেই ফেমিলিটোৱে যিখিনি মানে আমি কৰিব পাৰোঁ তাৰ কাৰণে কৰিবলৈ চেষ্টা কৰিছোঁ। হয়তো কিছুমান ত্ৰুটি ৰৈও গৈছে, সেইখিনি আৰু ভৱিষ্যতলৈ আমি শুধৰাবলৈ চেষ্টা কৰিম। আপোনালোকৰ সহায় সহযোগিতা আগবঢ়াব বুলি আশা কৰি নমস্কাৰ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।